নমস্কাৰ টাইম ইটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱ দুৰাই স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইম ইট এনআৰসিৰ মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ আৰু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজনৈতিক দল এআইডিএফে আৰু তেওঁলোকে কৈছে যে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে হিতেশ দেৱ শৰ্মাই টাইম ইটৰ দৰ্শকসকলক জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এনআৰসি সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ক্ষমতা অপব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজনৈতিক দলটোৱে টাইমটো দৰ্শকসকলক জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ এনআৰসি সম্পূৰ্ণ পুনৰীক্ষণৰ বাবে আবেদন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এআইডিএফ দলে ৰাজ্যিক সমন্বয়কে চূড়ান্ত এনআৰসি বিস্তৃত পুনৰীক্ষণৰ বাবে আবেদন কৰাটো ৰহস্যজনক চূড়ান্ত এনআৰসিৰ পৰা নাম বাদ পৰা সকলক নাকচৰ কাৰণ নজনোৱাকৈ পুনৰীক্ষণৰ আবেদন ৰহস্যজনক ব্যক্তিগত স্বাৰ্থ ইতি বুলি মন্তব্য কৰিছে এআইডিএফ দলে টাইমটোৰ দৰ্শকসকলক জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ যে এনআৰসি মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দল এআইডিএফ দলে ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু এই মুহূৰ্তত আপোনালোকৰ এআইডিএফ দলৰ নেতাৰ মন্তব্য শুনাব বিচাৰিছো কি ক'লে এনআৰসি সন্দৰ্ভত অসমৰ এনআৰসি ৰিজন মানে কোৰ্ডিনেটৰ হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই দিল্লী সুপ্ৰিম কোৰ্টত 61664/2021 এটা ৰিভিউ পিটিশ্যন ফাইল কৰিছে এটা আইএ ফাইল কৰিছে আৰু আইএত এনআৰসিটোক সম্পূৰ্ণৰূপে ভেৰিফিকেশ্যন বিচাৰিছে হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই এটা ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী ষ্টেট গভৰ্ণমেণ্টে তাকে কোৰ্ডিনেটৰ এপইণ্ট কৰিছে নট বাই দ্য সুপ্ৰিম কোৰ্ট এই ষ্টেট গভৰ্ণমেণ্টে এপইণ্ট কৰা এজন অফিচাৰে কোৰ্ডিনেটৰে ইয়াৰ আগতেও ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমি দেখিছিলোঁ যে ছেপাৰেটলি তেখেতসকলে ৰিভিউ ফাইল কৰিছিল ভেৰিফিকেশ্যন বিচাৰি সুপ্ৰিম কোৰ্টে এই ফাইলটো 23/8/2019 তাৰিখে 23/8/2019 তাৰিখে অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেৰিফিকেশ্যনৰ যিটো আপিল আছিল এই আপিল দুটাক ৰিজেক্ট কৰিছিল ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ভেৰিফিকেশ্যন ৰিজেক্ট কৰাৰ পিছত বৰ্তমান হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই ষ্টেট গভৰ্ণমেণ্টৰ অফিচাৰ হিচাপে কেনেকৈ আকৌ ভেৰিফিকেশ্যন ফাইল কৰিব পাৰে আমাৰ কথাটো হৈছে এই যে ষ্টেট গভৰ্ণমেণ্টৰ এজন অফিচাৰে কৰিলে এইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অৱগত হয়নে নহয় এইটো ডাঙৰ প্ৰশ্ন আজি দিলোঁ আমাৰ সন্মুখত এটা প্ৰশ্ন যে এই হিতেশ দেৱ শৰ্মাৰ ডাঙৰীয়াৰ এই কৰ্তৃত্ব আছে নেকি যে ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ তেখেতে এটা ভেৰিফিকেশ্যন বা এটা আইএ ফাইল কৰিব পাৰে আমাৰ কথাটো হ'ল যে যেহেতু অলৰেডি 2 টাইমছ এই সেম পিটিশ্যন ৰিজেক্ট কৰিছে সুপ্ৰিম কোৰ্টে তাৰ পিছত তেখেতৰ ব্যক্তিগতভাৱে এটা আইএ ফাইল কৰাৰ উদ্দেশ্যটো কি আৰু অন্তৰ্নিহিত কাৰণটো কি আমাৰ জানিবৰ প্ৰয়োজন হৈছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ স্পষ্টীকৰণ লাগে এইটো তেখেতসকলৰ নলেজত আছে নে নাই আৰু তেখেতক দায়িত্ব দিয়া হৈছিল নে নাই এইকেইটা ক্লিয়াৰেঞ্চ কিন্তু আমাক লাগে দ্বিতীয় কথাটো আমি ক'ব বিচাৰিছোঁ যে যেহেতু ইয়াৰ এই যি আইএটো ফাইল কৰিছে তেখেতে এইটো আমাৰ যিটো এনআৰচিৰ যিটো ফাইনেল যিদিনাখন হ'ল 31/8/2019 তাৰিখত 274 WPC 274 সেইটোত 31/8/2019 তাৰিখত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া আমি দেখিছোঁ হোম ছেক্ৰেটাৰী ইনচাৰ্জ আৰু সেই সময়ত অসম চৰকাৰৰ দ্বাৰা নিয়োজিত কোৰ্ডিনেটৰ আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰা এপইণ্টেড সুপ্ৰিম কোৰ্টৰ অথৰিটি হিচাপে কোৰ্ডিনেটৰ হাজেলা ডাঙৰীয়া যৌথভাৱে তেখেতসকলক ঘোষণা কৰিছিল ইট ইজ দ্য ফাইনেল এনআৰচি আৰু যিখিনি বাকী 19 লাখ সামথিং আছিল এইখিনিৰ কাৰণে আপিলৰ ব্যৱস্থা কৰা হ'ব কজৰিজেশ্যন দিয়া হ'ব
তেখেতসকলৰ আপিলৰ সুযোগ দিয়া হ'ব আৰু তেখেতসকলক আকৌ পুনৰীক্ষণৰ জৰিয়তে সেইখিনিক চূড়ান্ত ৰূপ দিয়া হ'ব, যিখিনি বাহিৰত থাকিব, যিখিনি ইনক্লুড হ'ব। এই কথাখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ RGI ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া মহাপঞ্জীয়ক ডাঙৰীয়া, আমাৰ মুখ্য সমন্বয়ক ডাঙৰীয়া আৰু হোম ডিপাৰ্টমেণ্টৰ চেণ্ট্ৰেল হোম ডিপাৰ্টমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ যৌথভাৱে প্ৰেছ মিট দি এই কথাখিনি ঘোষণা কৰিছে। তাৰ পিছত হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই এইবাৰৰ যিটো মানে IA ফাইল কৰিলে, এই IA ফাইল কৰাত এই অৰ্ডাৰটো কেনেকৈ তেখেতে ক'ব পাৰিলে যে এই অৰ্ডাৰটো এটা ড্ৰাফ্টহে, ড্ৰাফ্ট কৰাৰ এই সাহস তেখেতে ক'ত পালে? এই হিতেশ দেৱ শৰ্মা আমাৰ সুপ্ৰিম কোৰ্টৰ ঊৰ্ধত নেকি? নাম্বাৰ 1, কাৰণ ইয়াৰ আগৰ যদি আমি 5টা অৰ্ডাৰ লক্ষ্য কৰোঁ তেতিয়াহ'লে সেই সময়ৰ চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট আৰু আমাৰ সেই বেঞ্চৰ পৰা বাৰ বাৰ কোৱা হৈছিল আমাৰ যে 29/7/2019 তাৰিখত চূড়ান্ত সিদ্ধান্ত দিয়া হ'ব, চূড়ান্ত NRC দিয়া হ'ব, 4-5 বাৰ কোৱা হৈছে। একমাহ পিছুৱাই তাৰপিছত 31/8/2019 চূড়ান্ত সিদ্ধান্ত দিয়া হৈছে। আজি চূড়ান্ত সিদ্ধান্তৰ ওপৰত হিতেশ দেৱ শৰ্মাই কেনেকৈ ক'ব পাৰিলে ইটছ এ ড্ৰাফ্ট? এই সাহসটো তেখেতে ক'ত পালে? এইটো তেখেতৰ ভ্ৰান্ত না উইলফুলি আকৌ অসমৰ মানুহক বিভ্ৰান্তি কৰি এই NRCটোক লৈ আৰু 50 বছৰ ৰাজনীতি কৰাৰ এটা পৰিৱেশ অসমত কৌশল কৰিব বিচাৰিছে, এইটো কিন্তু আমাৰ সন্দেহ হৈছে। এই হিতেশ দেৱ শৰ্মাৰ ব্যক্তিগত নে চৰকাৰৰ ইয়াত কিবা অভিসন্ধি লুকাই আছে? কিন্তু সুপ্ৰিম কোৰ্টক এনেকৈ মিছগাইড কৰা বা অসমৰ ৰাইজক এনেকৈ মিছগাইড কৰা বস্তুটো কিন্তু সমিচীন হোৱা নাই। ইয়াৰ নিশ্চয় উচিত প্ৰত্যুত্তৰ আমাক লাগিব, উচিত জবাব আমাক লাগিব। দ্বিতীয় কথা আমি ক'ব বিচাৰিছোঁ যে আমি লক্ষ্য কৰিছিলোঁ যে এই যে যিটো IA ফাইল কৰিছে 11/5/2021 এই মাহৰ 11 তাৰিখত ফাইল কৰিছে। এই 11 তাৰিখত ফাইল কৰা যিটো এফিডেভিট, IA ফাইল কৰিবলৈ যিটো এফিডেভিট লাগে, সেই এফিডেভিটৰ নটাৰী কৰিব লাগে। সেই নটাৰীৰ ডেটটো হৈছে 8 তাৰিখ, 8/5/2021। আৰু আমি দেখিছোঁ এইটো ফাইল কৰিছে 11 তাৰিখ। আমাৰ কুৱেশ্যনটো হৈছে যে আমি সেই 11/5/2021 তাৰিখত যে কৰিলে, সেই সময়ত বা তাৰ আগত 8 তাৰিখত যে ভেৰিফিকেশ্যন কৰিছে, তাততো কেয়াৰটেকিং গভৰ্ণমেণ্ট আছিল। কোন গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈছে? কেয়াৰটেকিং গভৰ্ণমেণ্ট সেই সময়ত কোনো ধৰণৰ পাৰ্মিশ্যন দিব নোৱাৰে, কোনো এক্সিকিউটিভ পাৱাৰ তেখেতৰ নাথাকে। তেতিয়াহ'লে পাৰ্মিশ্যনটো কাৰ পালে 8 তাৰিখত? নতুন গভৰ্ণমেণ্ট অভাৰটেকিং কৰিছে 9 তাৰিখ। আপোনালোকে সবে জানে 9 তাৰিখ 10 তাৰিখ। নিউ গভৰ্ণমেণ্ট আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গভৰ্ণমেণ্ট অভাৰটেকিং লৈছে 10 তাৰিখ। ফাৰ্ষ্ট কেবিনেট হৈছে 11 তাৰিখ। মই ক'ব বিচাৰিছোঁ যদি নতুন গভৰ্ণমেণ্ট হয়, নতুন গভৰ্ণমেণ্ট হৈয়েই কেবিনেট বহাৰ আগতেই তেখেতে কেনেকৈ এইটো ফাইল কৰিলে? তেতিয়াহ'লে কোন চৰকাৰৰ এই জৰিয়তে এই কামটো কৰিছে? এইটো কিন্তু আমাৰ সন্দেহত থাকি গ'ল। এইটো আগৰ চৰকাৰক আভুৱা ভৰিছে না পিছৰ চৰকাৰক নজনোৱাকৈ কৰিছে? কিন্তু আমি লক্ষ্য কৰিছোঁ 10 তাৰিখে আমাৰ নতুন মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই NRCৰ কথা কৈছিল যে আমি 10% ৰিমেইনিং পাৰ্ট আৰু 20% বৰ্ডাৰ এৰিয়াত আমি ৰিভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিম। আসলে ইট ইজ এ টোটেলি মেটাৰ, সিটিজেনশ্বিপ ইজ টোটেলি ৰিলেটেড উইথ দ্য চেণ্টাৰ। দ্য সিটিজেন সাবজেক্ট টু টোটেলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ নহয়। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বৰ্তমান হাতত NRCটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাততো নাই। ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টে NRCৰ কাম নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ সুমোটো সেইটো নিজৰ হাতলৈকে লৈ লৈছে। আৰু নিজৰ হাতত লৈ তেখেতসকলে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে যোৱা 2013 তাৰিখৰ পৰা 2013 চনৰ পৰা তেখেতসকলে নিজৰ হাতত লৈ এই কামটো চলাই আছে। আমাৰ কথাটো হৈছে যে সুপ্ৰিম কোৰ্টে এতিয়া 10% ভেৰিফিকেশ্যন দিব না 20% ভেৰিফিকেশ্যন দিব না ইয়াৰ আগতে তেখেতসকলে ভেৰিফিকেশ্যন বিচাৰিছিল 10%। ইয়াৰ আগতে সুপ্ৰিম কোৰ্টৰ আগৰ হাজাৰা ডাঙৰীয়া কৈছে যে আমি অলৰেডি 27% ভেৰিফিকেশ্যন কৰিলোঁ, ৰিভেৰিফিকেশ্যন 27% কৰিলোঁ। তাৰপিছত এতিয়া এই মুহূৰ্তত কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ এই বক্তব্যটো আমি কিন্তু হজম হোৱা নাই। তেখেতে কেনেকৈ সুপ্ৰিম কোৰ্টত 10% না 20% দিব এই কথা তেখেতে আগতীয়াকৈ কেনেকৈ ক'লে? এই গোটেইখিনি আমি দেখিছোঁ যে অসমৰ মানুহক NRC লৈ নতুন এটা জাল পেলোৱাৰ কৌশল ৰচনা হৈ আছে নেকি? আমাৰ সন্দেহ হৈ আছে। আৰু এই গোটেইখিনি আপোনালোকে নিশ্চয় জানে। মই এটা কথা স্পষ্টভাৱে ক'ব খুজিম যে আজি এই হিতেশ দেৱ শৰ্মা ডাঙৰীয়াৰ এপইণ্টমেণ্টক আজি চেলেঞ্জ কৰি ফিক্স হৈ আছে। ডিফাৰেঞ্চ এইখিনিতে আছে।
আমাৰ আগৰ হাজেলে ডাঙৰীয়াক এপইণ্ট কৰিছিলে সুপ্ৰিম কোৰ্টৰ নডাল অফিচাৰ হিচাপে আমাৰ ইয়াত তেখেতে হাজেলা ডাঙৰীয়া আমাৰ কোঅৰ্ডিনেটৰ আছিল ষ্টেট গভৰ্ণমেণ্টৰ এপইণ্টি হিচাপত কিন্তু মোৰবাৰ সুপ্ৰিম কোৰ্টে তাক এগেইন কি কৰি তেখেতক আকৌ এগেইন কি কৰিলে এই এনআৰচিৰ নডাল অফিচাৰ হিচাপে সুপ্ৰিম কোৰ্টে এপইণ্ট কৰিলে তো এই আমাৰ বৰ্তমান যিজন হিতেশ দেৱ শৰ্মা ডাঙৰীয়া তেখেতক কিন্তু সুপ্ৰিম কোৰ্টে নডাল অফিচাৰ হিচাপে এপইণ্টমেণ্ট কৰা নাই কাৰণ তেখেতৰ যিটো এপইণ্টমেণ্ট লেটাৰ মই আপোনাক ক'ব বিচাৰিছোঁ 18365/2019 WPC 274/2009 এইটোত কিন্তু তেখেতৰ 29/11/2019 তাৰিখে এই WPC মতে তেখেতৰ এপইণ্টক চেলেঞ্জ কৰা হৈছে আৰু সেই চেলেঞ্জ কৰাৰ পিছত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ পাছ কৰিছে 6/1/2020 তাৰিখে 6/1/2020 তাৰিখে এটা অৰ্ডাৰ পাছ কৰিলে সেই অৰ্ডাৰটো কি আছিল অৰ্ডাৰটোত এটা কথা স্পষ্ট আছিল যে তেখেতক এই অৰ্ডাৰটো কি কৰিব দিয়া হৈছিল যে তেখেতক ৰিপৰ্ট সাবমিট কৰা হৈছিল তাৰ পিছত কিন্তু সেকেন্ড এতিয়ালৈকে লিস্টেড হোৱা নাই 2019 লৈকে আমি দেখিছোঁ 6/1/2020 তাৰিখৰ পিছত নিউ কোনো ডেট এতিয়ালৈকে দিয়া হোৱা নাই হিয়াৰিং কোনো পোৱা হোৱা নাই দ্যাট মিন্স তেখেতৰ এপইণ্টমেণ্টৰ এজ অন টুডে এজ অফ নাও কিন্তু আণ্ডাৰ চেলেঞ্জত সুপ্ৰিম কোৰ্টত আছে তাৰ উপৰিও তেখেতে কেনেকে সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্টের স্থিতির বিরুদ্ধে গই স্টেট গভর্নমেন্টের এপয়েন্টিং অফিসার হই স্টেট গভর্নমেন্টের যেটো রিজেক্ট হওয়া মানে রিভিউ ভেরিফিকেশন রিভিউ সেইটো হওয়ার পিছতো বিং এ অফিসার অফ দ্য স্টেট গভর্নমেন্ট এপয়েন্টি তেখেতে কেনেকে আকৌ রিভেরিফিকেশন কৰিব পাৰে 100% ভেরিফিকেশন বিচাৰি এইটোত কিন্তু আমাৰ অলপ সহ্য হোৱা নাই এই কথাটো কিন্তু আমি এটা যথাযথ হৈছে বুলি আমি অনুভৱ কৰা নাই সেইকাৰণে আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এই গোটেইখিনি বস্তুক আমি সেন্ট্রাল গভর্নমেন্ট আৰু স্টেট গভর্নমেন্টৰ পৰা আমি স্পষ্ট কৰি বিচাৰিছোঁ আৰু নিশ্চয় এই সকলো বিষয়লৈ আমি অহা দিনত আমি 2-4 দিনৰ ভিতৰত আমি সুপ্ৰিম কোৰ্টত আমি আপত্তি জনাম যে আপোনালোকৰ এইবিলাক এক্সিষ্টিং অৰ্ডাৰ থকাৰ পিছতো আপোনালোকৰ এইটো এতিয়ালৈকে তেখেতৰ এপইণ্টমেণ্টটো চেলেঞ্জিং হৈ থকাৰ পিছতো এটা সেই সময়ত ষ্টেট গভৰ্নমেণ্টৰ কোনটো ষ্টেট গভৰ্নমেণ্ট কেয়াৰটেকিং ষ্টেট গভৰ্নমেণ্ট অৰ দ্য নিউ ষ্টেট গভৰ্নমেণ্ট বিফোৰ দ্য এনি কেবিনেট মিটিং কেনেকৈ কৰিব পাৰে আৰু তেখেতে কেনেকৈ 100% ভেৰিফিকেশ্যন ইয়াৰ আগতে ভেৰিফিকেশ্যন বিচাৰিছিল ষ্টেট গভৰ্নমেণ্ট চেণ্ট্ৰেল গভৰ্নমেণ্টে ৰিজেক্ট হৈছে তাৰপিছত তেখেতে কেনেকৈ বিচাৰিব পাৰে গোটেইখিনি সবিশেষ আমি কিন্তু সুপ্ৰিম কোৰ্টৰ আমি এইটো হস্তক্ষেপ বিচাৰিম আৰু এইটো ইমিডিয়েট আমি আমাৰ দলৰ পৰা হস্তক্ষেপ বিচাৰিম আমাৰ আজিৰ মূল কথাখিনি এইখিনি তাৰপিছত আপোনালোকে কিবা আছিল ক'ব পাৰে সেইটো তেখেতৰ কথাটো ষ্টেট গভৰ্নমেণ্টৰ কথাটো এটা কথা এইটো কোনো দলিল নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বক্তব্যটো কোনো দলিল নহয় কিন্তু তেখেতে ৰিটেন যিটো সাবমিট কৰিছে তেখেতে কৈছে যে ইট ইজ নট এ ফাইনেল মানে ফাইনেল আৰচি নহয় টু ড্ৰাফট এন আৰচি এই সাহসটো ক'ত পালে এক নম্বৰ কথা যেতিয়া আৰজিয়ে কৈছে ইটছ এ ফাইনেল সুপ্ৰিম কোৰ্টে কৈছে ইটছ এ ফাইনেল কোঅৰ্ডিনেটৰে কৈছে ইটছ এ ফাইনেল ইণ্ডিয়ান হোম ডিপাৰ্টমেণ্টে কৈছে ইটছ এ ফাইনেল দেন হু ইজ হিতেশ দেৱ শৰ্মা ইট ইজ এ ড্ৰাফট হাউ ডেয়াৰ হি ইজ ক'ত পালে এই সাহসটো আমাৰ প্ৰশ্ন এইটো এআইডিএফৰ নেতাৰ আৰু তাত উল্লেখ কৰা হৈছে যে হিতেশ দেৱ শৰ্মাই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে আৰু এই সন্দৰ্ভত তেওঁলোকে অভিযোগ উত্থাপন কৰি এখন পত্ৰ লিখিছে টাইমটোৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ যে এনআৰচি সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে